নমস্কাৰ, ভিডিঅ'টো চাবলৈ আৰম্ভ কৰাৰ বাবে ধন্যবাদ। ভাৰতবৰ্ষ হৈছে কলা আৰু সংস্কৃতিৰ এক উৰ্বৰ ভূমি। ইয়াৰ প্ৰতিটো প্ৰান্ততে লুকাই আছে একোটা সুকীয়া নৃত্যৰ সাধনা। ভাৰতৰ মিনিষ্ট্ৰী অফ কালচাৰ আৰু সংগীত নাটক একাডেমীয়ে মিলি টোটেল 8টা নৃত্যক কালচাৰেল নৃত্যৰ মৰ্যাদা প্ৰদান কৰিছে আৰু তাৰে ভিতৰত আমাৰ অসমৰ সত্ৰীয়া নৃত্যয়ো সুকীয়া স্থান পাবলৈ সক্ষম হৈছে। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ দেশৰ ক্লাছিকেল ডান্সসমূহৰ বিষয়ে কিছু তথ্য আহৰণ কৰিবলৈ চেষ্টা কৰোঁ আহক। এই নৃত্য ভক্তি ৰসাত্মক। ইয়াৰ মাধ্যমেৰে ঈশ্বৰৰ প্ৰতি থকা ভক্তি আৰু শ্ৰদ্ধা প্ৰকাশ কৰা হয়। ইয়াৰ মূল বাদ্যযন্ত্ৰ হৈছে খোল আৰু তাল। এই নৃত্যৰ আংগিকসমূহ অতি শৃংখলাবদ্ধ আৰু প্ৰতিটো মুদ্ৰাই এক বিশেষ অৰ্থ বহন কৰে। মণিপুৰৰ এই নৃত্য অতি কোমল আৰু লাস্যময়ী, য'ত ৰাধা-কৃষ্ণৰ প্ৰেমৰ কাহিনীৰ বৰ্ণনা কৰা হয়। উৰিষ্যাৰ এই নৃত্যশৈলী কোমল ভংগিমা আৰু ত্ৰিভংগী মুদ্ৰাৰ বাবে জনাজাত। অন্ধ্ৰপ্ৰদেশৰ এই নৃত্য নাটকীয় আংগিক আৰু মূৰ্তিৰ দৰে ভংগিমাৰ বাবে বিশেষভাৱে প্ৰসিদ্ধ। উত্তৰ ভাৰতৰ এই নৃত্যশৈলীৰ কাহিনী কোৱাৰ ওপৰত গুৰুত্ব দিয়া হয়। এই নৃত্যত হাত, ভৰিৰ তাল আৰু হাতৰ মুদ্ৰাৰ ব্যৱহাৰ অতি সুন্দৰ। কেৰালাৰ এই নৃত্য ইয়াৰ খুব ৰংচঙীয়া মেকআপৰ বাবে জনাজাত। এই নৃত্যত চকু আৰু ফেচিয়েল এক্সপ্ৰেছনৰ বিশেষ ভূমিকা আছে। কেৰালাৰ অন্য এক সুন্দৰ নৃত্যশৈলী হৈছে মোহিনী অট্টম, যি নাৰীসুলভ সৌন্দৰ্য আৰু লাস্যৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে। তামিলনাডুৰ এই বিশেষ নৃত্যক ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি নৃত্য হিচাপে গণ্য কৰা হয়। ইয়াক উল্লেখ ভাৰতমণিৰ নাট্যশাস্ত্ৰত পোৱা যায়। এই নৃত্যত ভাৱ, তাল আৰু নৃত্যৰ এক সুন্দৰ সংমিশ্ৰণ প্ৰকাশ পায়। ভাৰতৰ শাস্ত্ৰীয় নৃত্যসমূহ কেৱল কলা নহয়, ই আমাৰ ঐতিহ্যৰ আত্মা। এই নৃত্যশৈলীসমূহ জীয়াই ৰখা আৰু নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ কৰাটো আমাৰ সকলোৰে কৰ্তব্য। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ভাৰতৰ শাস্ত্ৰীয় নৃত্যসমূহৰ বিষয়ে কিছু হ'লেও নতুন তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হ'ল। ধন্যবাদ।